Hello my dear friends. আপোনালোকক এই নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো 2026 চনৰ 12 জুলাই মানে আজি অনুষ্ঠিত হৈ যোৱা ডিএলএড এন্ট্ৰেন্স এক্সাম পেট এই পৰীক্ষাৰ যেটো প্ৰশ্নকাকত আছিল তাৰে আনসাৰ কি আপোনালোকৰ সৈতে আলোচনা কৰিব লৈছো এতে কেইটামান মেমৰি বেসড কোৱেশ্চন লোৱা হৈছে কেইজনমান পৰীক্ষাৰ্থীৰ পৰা আমি যিখিনি তথ্য লাভ কৰিছিলো তাৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টি যুগুত কৰা হৈছে ইয়াত হেকাৰণে আপোনালোকে বিকল্পসমূহ নাপায় মাত্ৰ পোনপটীয়া উত্তৰটোহে আমাৰ হৈ আপোনালোকৰ সৈতে শেয়াৰ কৰিম মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু আহকচোন বাৰু প্ৰশ্নোত্তৰসমূহ জানি লওঁ এটা প্ৰশ্ন দিয়া আছিল নেশনেল কনজিউমাৰ্ছ ডে ৰাষ্ট্ৰীয় উপভোক্তা দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰতি বছৰে মাৰ্চৰ 15 তাৰিখ ৰাষ্ট্ৰীয় উপভোক্তা দিৱস বা নেশনেল কনজিউমাৰ্ছ ডে হিচাপে পালন কৰা হয় Which article is referred to as the heart of Indian Constitution by Dr. B.R. Ambedkar ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ডক্টৰ বি আৰ আম্বেদকাৰে সংবিধানৰ আত্মা বুলি কৈছিল আৰ্টিকল 32 কি আছে ৰাইট টু কনস্টিটিউশনাল ৰিমেডিজ হু ইজ দ্য কনস্টিটিউশনাল হেড অফ ষ্টেট গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ভাৰতৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত সাংবিধানিক মুৰব্বী কোন এন্ড উত্তৰ হ'ব গভৰ্ণৰ আৰু যদি কোৱা হয় যে হু ইজ দ্য কনস্টিটিউশনাল হেড অফ ইণ্ডিয়া তেতিয়া হ'ব প্ৰেসিডেন্ট অফ ইণ্ডিয়া আৰু যদি কোৱা হয় গভৰ্ণমেণ্টৰ হেড তেতিয়া কেন্দ্ৰৰ ক্ষেত্ৰত হ'ব প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ ক্ষেত্ৰত হ'ব চিফ মিনিষ্টাৰ এভলিউশন অফ আনটাচেবিলিটি ইজ ৰিলেটেড টু ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ জৰিয়তে অস্পৃশ্যতা নিষিদ্ধ কৰা হৈছে হেয়াৰ আৰ্টিকল 17 Which constitutional amendment added the term secular ভাৰতীয় সংবিধানত সেকুলাৰ বা ধৰ্মনিৰপেক্ষ শব্দটো কিমানতম সংবিধান সংশোধনৰ জৰিয়তে সংযোগ কৰা হৈছে উত্তৰ হ'ব 42তম সংশোধনী 1976 ত হৈছে Who discovered tea in Assam 1823 কোনে অসমত 1823 চনত চাহ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুচ Institution currently exists in place of planning commission planning commission পৰিৱৰ্তে বৰ্তমান কোনটো অনুষ্ঠান নতুনকৈ আছে মানে প্লেনিং কমিছনৰ সলনি নতুনকৈ গঠন কৰা হৈছে উত্তৰ হ'ব নীতি আয়োগ আৰু এই নীতি আয়োগ 2015 চনৰ 1 জানুৱাৰীত গঠন কৰা হৈছে আৰু ইয়াৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী Approximate percent of oxygen in the atmosphere is বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা কিমান আনুমানিক কিমান হয় ইয়াৰ উত্তৰটি হৈছে 21% আসলতে এটো এপ্ৰোপ্ৰিয়েট হয় 20.94% গতিকে এখানে আনুমানিক হৈছে এপ্ৰক্সিমেট শব্দটো এখানে ব্যৱহাৰ কৰা হৈছে In 2026 first grandmaster from northeast India is উত্তৰ পূব ভাৰতৰ পৰা প্ৰথমটো গ্ৰ্যান্ডমাষ্টাৰ খিতাপ লাভ কৰা ব্যক্তিগৰাকী কোন হয় উত্তৰ হৈছে মায়ংক চক্ৰৱৰ্তী এন্টোনিম অফ অপটিমিষ্টিক মানে হৈছে আশাবাদী ইয়াৰ বিপৰীত শব্দ কি হ'ব পেছিমিষ্টিক মানে নিৰাশাবাদী সিনোনিম অফ এসেনশিয়াল মানে প্ৰয়োজনীয় শব্দটোৰ সিনোনিম সমাৰ্থক শব্দ কি হ'ব নেসেসাৰী The students who are interested dash the training program at appropriate preposition কি হ'ব interested যেহেতু আছে গতিকে ইয়াতে কি হ'ব in preposition appropriate হ'ব meaning of once in a blue moon এর অর্থ কি once in a blue moon এর অর্থ হলো irregular বা very rarely বা almost never name the person who led the 1857 revolt against the British in Assam 1857 চনৰ সিপাহী বিদ্ৰোহ অসমত কোনে নেতৃত্ব বহন কৰিছিল উত্তৰ হ'ব মনিৰাম দেৱান Topmost solid layer of earth is known as পৃথিৱীৰ আটাইতকৈ ওপৰৰ কঠিন খোলাটুক বা স্তৰটো বা যেটো লেয়াৰ আছে তাক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ক্ৰাষ্ট মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ ইমানতে সামৰিছো যিমানখিনি সংগ্ৰহ কৰি কৰিছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক শেয়াৰ কৰিলো আপোনালোকে যিসকল বন্ধু-বান্ধৱ পৰীক্ষাত এপিয়াৰ হৈছিল আপোনালোকে প্ৰশ্নসমূহ আমাক দিব পাৰে আপোনালোকৰ প্ৰশ্নৰ ওপৰত ভিত্তি কৰি মই দ্বিতীয়টি ভিডিঅ আপলোড কৰিবৰ চেষ্টা কৰিম আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰ আমাৰ চেনেল চাই আছে আৰু চেনেলৰ বিষয়বস্তু যদি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আজিৰ ভিডিঅ সম্পূৰ্ণ কৰি চাবৰ আপোনালোকক জনাইছো অশেষ ধন্যবাদ